পঞ্চায়ত ব্যৱস্থাটো ভাৰতীয় সংবিধানতে আছে। লোকেল সেল্ফ গভৰ্নমেণ্ট বুলি যেটো কোৱা হয়, স্বায়ত্তশাসিত প্ৰশাসনীয় ব্যৱস্থা। এই ব্যৱস্থাৰ জৰিয়তে আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত 80 to 90% মানুহ গাঁৱত বাস কৰে। আমি গাঁৱৰ মানুহবিলাক আমি কৃষিজীৱী। আপুনি গোটেই ভাৰতবৰ্ষত যদি চাই অলমোষ্ট 14% মানুহে টাউনত থাকে। অবেলা দুমন্তি খোৱাই প্ৰব্লেম। এতিয়া গ্ৰাম্য অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত, মানুহৰ জীৱন জীৱিকাৰ উন্নয়নৰ ক্ষেত্ৰত পঞ্চায়ত ৰাজ ব্যৱস্থাটোৰ ভূমিকা আছে। এইটো কথা মই অভিজ্ঞতাৰ পৰা কৈছোঁ। মই কেৰেলাত কিলাত ট্ৰেইনিং লৈছিলোঁ। কেৰেলা ইনষ্টিটিউট অফ লোকেল এডমিনিষ্ট্ৰেশ্যন থ্ৰিচুৰত আছে, আৰু মই SIRDৰ প্ৰিন্সিপাল হিচাপেও আছিলোঁ। 6জন MLA বড়োলেণ্ডৰ MLA লৈ মই আৰু ডাইৰেক্টৰ SIRD আমি এক্সপ'জৰ ট্ৰেইনত গৈছিলোঁ। কেৰেলাত আমি গম পালোঁ তাত পঞ্চায়ত ৰাজ ব্যৱস্থাটো গ্লোবেল ৰিকগনিশ্যন আছে, বিশ্ববাসীৰ ৰিকগনিশ্যন আছে। গোটেই পৃথিৱীৰ পৰা মানুহে তাত ট্ৰেইনিং ল'বলৈ আহে। কিয়? আমাৰ ইয়াত অসমত এটা পঞ্চায়তত 10টা ৱাৰ্ড আছে, কিন্তু কেৰেলাত 22টা ৱাৰ্ড আছে। এটা পঞ্চায়তত 22টা ৱাৰ্ড। আৰু যিটো গ্ৰামসভা পদ্ধতিটোত ইহঁতৰ মানে গোটেই প্লেনিংটোৱে সাংঘাতিক ধৰণৰ। ৰিটায়াৰ্ড ইঞ্জিনিয়াৰ, ৰিটায়াৰ্ড আৰ্মি অফিচাৰ, ৰিটায়াৰ্ড স্কুল টিচাৰ বা ছ'চিয়েল ৱৰ্কাৰ বা ভলেণ্টিয়াৰ অৰ্গেনাইজেশ্যনৰ মানুহ, লোকেল প্ৰতিনিধি, ধৰক MLAও আহে। MLAৰ লগতো আমি ইণ্টাৰেক্ট কৰিছোঁ। এই মানুহবিলাকে এছেম্বল হৈ গ্ৰামসভা পাতি ক'ত কি আঁচনি ল'ব লাগে এইটো ধৰে। আৰু কেৰেলা পঞ্চায়ত ৰাজ ব্যৱস্থাৰ আৰু এটা পিকুলিয়াৰ কথা পাতোঁ। তাত যদি 3 মাহ একেৰাহে এজন ৱাৰ্ড সদস্যই গ্ৰামসভা নাপাতে, তাৰ সদস্যশ্বিপটো অট'মেটিকেলি চেঞ্জ টু বি। আমাৰ ইয়াত আকৌ কি কৰে, কোনো নিয়ম মতেতো আমিও পাতিব লাগে, গ্ৰামসভা পাতিবই লাগে। মই কওঁ মাহে মাহে গ্ৰামসভা পাতিব লাগে মোৰ মতে। কাৰণ ক'ত কি আঁচনি ৰূপায়ণ হৈছে সেইবোৰ গাঁৱৰ মানুহে জানিব লাগে। ইয়াতে এতিয়া পঞ্চায়ত ৰাজ, এতিয়া বৰ্তমান পঞ্চায়ত ইলেকশ্যন আহি আছে। তাৰ আগতে পঞ্চায়ত গেপ থাকোঁতে কি কৰিছে, দলীয় বিষয়ববীয়াবিলাকে নীতি নিয়ম নোহোৱাকৈ MGNREGA আঁচনি লৈ মানে আনচাইণ্টিফিকেলি স্কিমবিলাক ধৰি তেওঁলোকৰ দলীয় কৰ্মীৰ দ্বাৰা ৰূপায়ণ কৰি লুণ্ঠন চলাইছে MGNREGA। তেওঁলোকৰ PMOই ঘৰ জিঅ' টেগিং ছিষ্টেমটো পলিটিকেলাইজ কৰিছে। দেখ এইটো গাঁৱৰ মানুহে জানে। আৰু সেই পঞ্চায়তৰ প্ৰতিনিধিসকলক আপোনাৰ প্ৰশিক্ষণ দিবৰ কাৰণে ষ্টেট ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট আছে, পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট। লখিমপুৰতো মই নিজে আনিছোঁ বুলি ক'ব লাগে। চিফ ছেক্ৰেটৰী জ্যোতি ৰাজখোৱা ছাৰক মই লগ ধৰি যে লখিমপুৰ ধেমাজি ৰিম'ট এৰিয়া, ইয়াত আমাৰ মানুহবিলাকে বহুত চৰকাৰী স্কিমৰ বিষয়ে নাজানে। গতিকে ইয়াত এটা তেনেকুৱা অনুষ্ঠান লাগে। লখিমপুৰত এটা SIRD চেংচন দিলে 2004 চনত। আই ৱাজ দেন BDO বগীনদী। মই তেতিয়া তাতে প্ৰিন্সিপাল হ'লোঁ। কেতিয়াবা ধেমাজিটো ময়ে স্থাপন কৰিলোঁ। এই ধেমাজিটো যিটো ডিষ্ট্ৰিক্ট পঞ্চায়ত ৰাজ ইনষ্টিটিউশ্যন আছে, এই পঞ্চায়ত ৰাজ ছিষ্টেমৰ দ্বাৰা গোটেই গাঁৱৰ ৱাৰ্ড মেম্বাৰ, AP মেম্বাৰ, আঞ্চলিক মেম্বাৰে হওক বা জিলা পৰিষদ মেম্বাৰবিলাকক লিটাৰেচি দিয়া হৈছে, শিক্ষা দিয়া হৈছে যে পঞ্চায়ত ৰাজ ছিষ্টেমত এজন ৱাৰ্ড মেম্বাৰে ৰাইজৰ উন্নয়নৰ কাৰণে কি কৰিব পাৰে আৰু কি কৰা উচিত। মানে ছিষ্টেমত পঞ্চায়তত পাব্লিকক ইনভল্ভ কৰিব লাগে। অসমত মানে যেতিয়া পঞ্চায়ত এক্সিষ্টেঞ্চ থাকে, কাম কিন্তু জেগাই জেগাই ভালেই হয়। কিছু জেগাত বদনাম আপোনালোকে দেখিছে, পেপাৰে চেপাৰে ওলায়, টকাবোৰ মিছ ইউজ কৰে প্ৰতিনিধিয়ে। মিছ ইউজ হোৱাৰ কাৰণটো দুটা। এটা হ'ল মানুহবিলাক ভালকৈ আঁচনিৰ বিষয়ে নাজানে। এইটো চৰকাৰে তেওঁলোকক যদিও ট্ৰেইনিং দি আছে, 2 নম্বৰ কাৰণটো হ'ল মানুহবিলাকৰ মানসিকতা।
মানসিকতা মানে কি চৰকাৰী আঁচনি ধন পইচাটো হৰাট কৰা মেণ্টেলিটি মানুহবিলাকৰ থাকে মই কাকো ডাইৰেক্টলি নকওঁ প্ৰতিনিধিয়ে হওক অফিচাৰে হওক আমি বা ৰাইজে হওক সামূহিকভাৱে এই যে মিছ এপ্ৰপ্ৰিয়েট হয় বা চৰকাৰী ধন যে অপচয় হয় এইটো আমি সামূহিকভাৱে জগৰীয়া পঞ্জাৱ হাৰিয়ানাৰ নিচিনা জেগাত বা অন্ধ্ৰপ্ৰদেশৰ নিচিনা জেগাত বা কেৰেলাৰ নিচিনা জেগাত মোৰ চাকৰি জীৱনত মই বহুত ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট মই হায়দৰাবাদত এমাহ আছিলোঁ ট্ৰেইনিং লৈ নেশ্যনেল ইনষ্টিটিউট অফ ৰুৰেল ডেভেলপমেণ্ট মই নীলগিৰিত আছিলোঁ মানে এইটো আৰু এটা জেগা আছিলে আমাৰ সেই ধৰ্মেন্দ্ৰহঁতৰ গাঁৱতো পঞ্জাৱত মানে ৰুৰেল তেওঁলোকৰ মানে ষ্টেট ৰুৰেল ডেভেলপমেণ্ট মানে ট্ৰেইনিং চেণ্টাৰ আৰু এইবিলাকতো ট্ৰেইনিং লৈছোঁ আমি কিন্তু সেইবিলাক জেগাত নীলগিৰিত মই গ্ৰাম সভাও এটেণ্ড কৰিছোঁ ইহঁতৰ পাৰ্টিচিপেটৰী ছিষ্টেমটো বহুত পাৰ্টিচিপেটৰী ছিষ্টেম উইথ পাব্লিক মানে পাব্লিকৰ মতেহে আঁচনি হয় মই অফিচাৰ মোৰ মতে নহয় দেই গতিকে অসমত এতিয়াও মোৰ মতে মই প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া প্ৰাক্তন ডেপুটি চিফ এক্সিকিউটিভ অফিচাৰ মই প্ৰাক্তন প্ৰজেক্ট ডাইৰেক্টৰ মই লখিমপুৰ ডিআৰডিৰ পৰা প্ৰজেক্ট ডাইৰেক্টৰ হিচাপে ৰিটায়াৰ কৰিছোঁ মই জীৱনকালত আই লেভ ন' ষ্ট'ন আনটাৰ্ণ কেনেকৈ ডিপাৰ্টমেণ্টটোক মানে ডিপাৰ্টমেণ্টৰ গোটেই কামবোৰ সুচলভাৱে ৰূপায়ণ কৰা যায় এই সম্পৰ্কত মই ফ্ৰিকুৱেণ্টলি আমাৰ GRS, GPC, JE অল BDOs অল পঞ্চায়তৰ ষ্টেক হোল্ডাৰ বুলি ক'লে পাব্লিকো বুজায় মোৰ জীৱনকালত মই বহুত ট্ৰাই কৰিছোঁ আৰু মানে মানুহবিলাকক মই সদায় অনুৰোধ কৰোঁ যে আপোনালোকে সততা ৰক্ষা কৰি কাম কৰক ৰাইজৰ কাম কৰিবলৈ যত্ন কৰক কিন্তু মোৰ জীৱনটোত মই ছেটিছফাইড কাম কৰিছোঁ যিমান পাৰে কৰিছোঁ হিউমেনলি যিটো পজিবল মানুহ হিচাপে মোৰ যিটো পজিবল কিন্তু গোটেই ছিষ্টেমটো সাংঘাতিকভাৱে পাব্লিক জড়িত থাকেতো মোৰ মেছেজটো থাকিব প্ৰথম সকলো পঞ্চায়ত প্ৰতিনিধি যিসকলক ৰাইজে আন্তৰিকতাৰে ভোট দিব ৱাৰ্ড মেম্বাৰে হওক এপি মেম্বাৰে হওক প্ৰেচিডেণ্টে হওক জিলা পৰিষদৰ মেম্বাৰ হওক তেওঁলোকৰ প্ৰথম কথাটো হ'ল অনেষ্টি দ্বিতীয় কথাটো হ'ল তেওঁলোকে আঁচনিসমূহৰ বিষয়ে গাইডলাইনত যি বস্তু লিপিবদ্ধ আছে MGNৰেগাই হওক PMAY হওক বা আমাৰ গ্ৰাম্য উন্নয়ন বিভাগৰ যিবিলাক আঁচনিৰ ৰূপায়ণৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধিসকলে ৰাইজৰ লগত মিলি কেনেকৈ ৰূপায়ণ কৰিব লাগে সেইটো যিবিলাক গাইডলাইন আছে সেইবিলাক সূক্ষ্মভাৱে অধ্যয়ন কৰি মানে পূৰা জ্ঞানটো লৈ কাম কৰিলে আঁচনি ৰূপায়ণত সফল হ'ব তাত ৰাইজেও অংশগ্ৰহণ কৰিব লাগিব মধ্যভোগী সুবিধা ল'ব নালাগে গাঁৱৰ মানুহকে ইনভলভ কৰিব লাগে মধ্যভোগী সোমালে ঠিকাদাৰী ছিষ্টেম হৈ যায় ঠিকাদাৰ ছিষ্টেম PWDত আছে ENDত আছে ক'ব লগা নাই তেওঁলোকৰ 10% কিবা এটা এষ্টিমেট প্ৰভিজন থাকে আমাৰ তেনেকুৱা প্ৰভিজন নাথাকে 2% মান কিবা এটা থাকে আৰু এইবোৰ খা খৰচ কিন্তু গাঁৱৰ মানুহবিলাক আৰু ৰাইজৰ প্ৰতিনিধিবিলাক যদি সৎভাৱে কাম কৰে আৰু গোটেই বস্তুটোৰ ওপৰত কনচেপ্টটো ক্লিয়াৰ হয় আঁচনি সাংঘাতিকভাৱে সফল হ'ব আৰু মহাত্মা গান্ধীৰ ৰাম ৰাজ্যৰ যিটো পঞ্চায়ত ৰাজ ব্যৱস্থা কমিউনিটি ডেভেলপমেণ্ট প্ৰগ্ৰেমৰ যিটো সপোন এইটো বাস্তৱায়িত হ'ব এখন গাঁও নাই য'ত ৰুৰেল ডেভেলপমেণ্টৰ প্ৰফিট পোৱা নাই মানে IOI ঘৰ বা PMI ঘৰ নোপোৱা গাঁও নাই এই ভাৰতবৰ্ষত আপোনাৰ কিমান পঞ্চায়ত ৰাজ ব্যৱস্থাৰ জৰিয়তে গাঁৱৰ মানুহৰ বহুত লাভ হৈছে আমি গাঁৱত থকা মানুহবিলাক অলমষ্ট আমাৰ অসমততো 42% মানুহে BPL ফেমিলি